মহামান্য সুপ্ৰিম কোৰ্টে এটা বিশেষ জাজমেণ্ট দিয়ে সেই জাজমেণ্টটোত এটা কথা সুপ্ৰিম কোৰ্টে স্পষ্ট কৰি দিয়ে যে এনআৰসি আৰু বিদেশী বিতৰণৰ মাজত কোনো সম্পৰ্ক নাই অৰ্থাৎ ইয়াত কৈছে যে যেটো আমি ফাইনেল কথাটো কৈছো এজন আবেদনকাৰীয়ে তেওঁ সুপ্ৰিম কোৰ্টত গৈ আবেদন কৰিলে যে মোৰ এনআৰসিত নাম আছে কিন্তু নাম থকা সত্ত্বেও ট্ৰিব্যুনেলে মোক ফৰেনাৰ্স বুলি ডিক্লেয়াৰ কৰিলে এই কেছটো হল ৰফিকুল হক ভাৰ্সেস ইউনিয়ন অফ ইণ্ডিয়া তাৰ পিছত সুপ্ৰিম কোৰ্টে কলে the inclusion of the name of the appellant in the draft NRC would have no bearing on the order passed by the tribunal অৰ্থাৎ ফৰেনাৰ ট্ৰিব্যুনেলে নিজৰ ৰাস্তাত যাব এনআৰসি নিজৰ ৰাস্তাত থাকিব এনআৰসিত নাম থকাৰ পিছতো সন্দেহৰ ভিত্তিত ৰাজ্য চৰকাৰে ফৰেনাৰ্স ডিটেকশন কৰি থাকিব পাৰিব কোনোবা সাৰ্কেল অফিচাৰ এজনে এনআৰসি এখন বনাই দিয়া মানেই ৰাজ্য চৰকাৰৰ হাত ভৰি বন্ধ হৈ না যায় আমি বিদেশী চিনাক্তকৰণৰ কাম এনআৰসিত নাম থকাৰ পিছতো আমি বিদেশী চিনাক্তকৰণৰ কাম আমি অব্যাহত ৰাখিব পাৰিম